মাটিতে বগৰী ৰুবয়ে অকনে আনে অমিতা আমিনা আনে আম পকা পকা ফলবোৰ পেট ভৰাই খাম ৰবা দে মাইনা কোন আহিছে মই চাই আহো দীপক তুমি বৌ আহা ভিতৰতে বহিবাহি আহা বহা বৌ তুমি আৰু এনেকৈ কিমান দিন থাকিবা মানে দীপক তুমি কি ক'ব বিচাৰিছা বৌ তোমাৰ মানুহজনটো অসমৰ বাহিৰত গৈ আজিলৈকে খা খবৰে নাই গতিকে তুমি যদি মোৰ লগত কি দীপক তুমি এইবোৰ কি কৈছা দীপক চোৱা এখন গাঁৱত তোমাক মই বহুত ভাল ল'ৰা বুলি জানো আৰু তুমি যেনেকৈ মোক সহায় কৰি আছিলা সেইবাবেহে তোমাৰ লগত মই কথা পাতো কিন্তু তোমাক মই এনেকুৱা বুলি ভাবা নাছিলো দ্বিতীয়বাৰ এনেকুৱা কথা ক'বলৈ তুমি মোৰ ঘৰলৈ নাহিবা হ'ব বৌ তুমি ইমান ভদ্ৰতা দেখাব নালাগে মানুহজন নোহোৱাৰ পৰা তোমাৰ ইমান খৰচ পাতি কোনে দি আছে যদি তোমাৰ চুপ থাকা দীপক তুমি আৰু এটাও কথা নকবা ওলাই যোৱা তুমি মোৰ ঘৰৰ পৰা নহলে কিন্তু মই চিঞৰিবলৈ বাধ্য হ'ম মাইনা তুমি কিয় কান্দিছা মাইনা তুমি এইবোৰ বুজি নাপাবা তুমি ডাঙৰ হলে বুজিবা মা প্ৰিয়া মাইনা তুমি ডাঙৰ হলে মোক পাহৰি যাবা নেকি নাযাও মা মাইনা পঢ়া এতিয়া দেউতাই এতিয়া মোক নিব আহি আছে নহয় মোৰ দেউতাই মোক এবাৰ দুৰ্গা পূজা চাইকেল কিনি দিব হয় নেকি শেৱালি মোকো চলাব দিবা দেই নাই নিদো দেই তোমাৰ দেউতাক তোমাক নিজে কিনি দিব মোৰ দেউতাই এতিয়া মোক নিব আহিব তুমি যাবা দেই হ'ব তুমি যাবা ময়ো যাওঁ দেউতাক নাথাকিলে কিমান কষ্ট হয় হেয়া কেৱল দেউতাক নথকা সকলেহে বুজি পাব কিন্তু আমাৰ সমাজত কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে যি নেকি মাক বাপেকৰ দুখ কষ্ট অকণো বুজি নাপায় আৰু স্বামী নথকা কিছুমান নাৰীক কিছুমান পুৰুষে সুযোগ ল'ব বিচাৰে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ মাজত আগবঢ়াইছো এই চুটি ছবি মাইনা তুমি ঘূৰি আহা না খণ্ড 1 মা প্ৰিয়া মাইনা আহিলা মাইনা কি হ'ল স্কুলত কাৰোবাৰ লগত কাজিয়া লাগিলা নেকি মা মোক এখন চাইকেল লাগে মাইনা তোমাৰ মূৰত আৰু এইবোৰ কোনে সুমিয়াই দিলে মোৰ বান্ধৱী শেৱালি তাইৰ দেউতাকে তাইক চাইকেল কিনি দিব হ'ব দিয়া মা তুমি এতিয়া কাপোৰখিনি সলাই তুমি ভাতকেইটা খাই লোৱা কিবা এটা মই কৰিম নহয় মাইনা ভাত খাবলৈ আহা মা গৈছো মা মোৰ লগৰবিলাকক যে স্কুলৰ পৰা সদায় দেউতাকবোৰে আনিব যায়
মোৰনো দেউতা ক'ত আছে মা? মা তোমাৰ দেউতা মাইনা আমাক দুজনকে এৰি বহুত দূৰত আছে। কোনোবাই যদি কিবা কথা কয় মাইনা, তুমি কাৰো কথা নুশুনিবা দেই। হ'ব মা। মা মই খেলিবলৈ যাওঁ দেই। মাইনা যোৱা। কি যে হ'ব ছোৱালীজনীৰ লগত। প্ৰিয়া মাইনা, প্ৰিয়া মাইনা, আহা ভাতকেইটা খাই লো আহি। সদায় সদায় কি সুধা পাল বন থাকে? মাছ মাংস কি এদিনো বনাব নোৱাৰা নেকি মা? মাইনা তুমি ইমান অকৰা কিয় হৈ গৈছা? আজি দেউতাক দেউতা বুলি মাতিব নোৱাৰিলে একমাত্ৰ তোমাৰ কেনে মা? আগৰ জন্মত চাগে তুমি কিবা পাপ কৰিছিলা মা, সেইকাৰণে দেউতাক হেৰালো। নাখাওঁ মই ভাত চাত। আজি তোমাৰ বাবে আজি একমাত্ৰ তোমাৰ বাবে মাইনাৰ কথা শুনিবলগীয়া হ'ল। কলে গুচি গলা তুমি এৰি থৈ মোক? কলে গুচি গলা? ছোৱালীক মই কি বুলি উত্তৰ দিম এতিয়া? প্ৰিয়া মাইনা, ক'ৰ পৰা আহিলা? টিউচনৰ পৰা আহিলো। তোমাৰ মা ঘৰত আছেনে? মাৰ কথা মোক কিয় সুধিছা? মা ক'ত আছে মই কি জানো? তুমিতো ঘৰতে গৈ আছা, তেন্তে মই যাম নেকি তোমাৰ ঘৰলৈ? তুমি কি ফাল্টু কথা ক'ব আহিছা? হ'ব মই ঘৰ যাওঁ এতিয়া। তোমাৰ মাকতো ময়ে চাই আছো, এতিয়া আহিছা তুমিও লিষ্টত। বৌ, তুমি এনেকৈ দৰ্জা খুলি শুই আছা যে? গাটো ইমান ভাল নহয়। গৰমৰ কাৰণেও দৰ্জাখন খুলি ৰাখিছিলো। তোমাক মই সেইদিনাখনেই কৈছিলো দেখোন, তুমি মোক যি টি কথা ক'বলৈ নাহিবা। নহয় মানে বৌ, আজি মই বেলেগ এটা কথাৰ কাৰণেহে আহিছিলো। কি বেলেগ কথা? বৌ, আপোনাৰ ছোৱালীজনী দেখোন গাভৰু হৈ আহিল, তাই বিয়া দিবও সময় হ'ল। দীপক, মানে তুমি কি বুজাব খুজিছা? মই ভালকে বুজিছো, তোমাৰ কিন্তু স্বভাৱটো সলনি হৈ নাহিল। চোৱা, এসময়ততো তোমাৰো ল'ৰা ছোৱালী হ'ব। তোমাৰ যদি ল'ৰা ছোৱালীৰ লগত কোনোবাই এনেকুৱা ব্যৱহাৰ কৰে ভাল লাগিবনে? দীপক, আমি দুখীয়া বুলি আমাক সকলোৱে সুযোগ ল'ব বিচাৰে। তাৰে ভিতৰত কিছুমান মানুহক আহক বহক বুলি ক'লেই সুযোগ ল'বলৈ বিচাৰে। ভাবি চোৱাচোন, এইবোৰ ভাল কথা নে? বৌ, কিছুমান কাম আমিও সৰু ল'ৰা ছোৱালীৰ দৰে বুজি নোপোৱাতহে কৰো। বৌ, আজি সঁচাই বহুত কথা বুজি পালো। কিছুমান কথা মানুহে প্ৰথমৰ পৰাই উপলব্ধি কৰিব লাগে, কিন্তু কিছুমান মানুহৰ বাবে কিছুমান বিধৱা নাৰী আৰু স্বামী এৰি থৈ যোৱা নাৰীৰো
সমাজৰ আগত বদনাম হ'বলগীয়া হয়। আজিৰ পৰা আৰু বৌ তেনেকুৱা দৃষ্টিৰে মই কাকোৱে নাচাওঁ। যদি তোমাৰ মা বা ভণ্টিৰ লগত এনেকুৱা হ'লে হয় তোমাৰ কেনেকুৱা লাগিলেহেঁতেন? বৌ আজিৰ পৰা মই ভাল হ'ম। আপুনি মোক ছোৱালীজনী চাই দিব দেই বিয়া পাতিবলৈ। ঠিক আছে দীপক, বাৰু দিয়া আজিৰ পৰা তেনেকুৱা ভুল আৰু কেতিয়াও নকৰিবা। দীপক যিয়ে নহওক দিয়া, তুমি এটা কাম কৰিবাচোন, আমাৰ প্ৰিয়া মাইনাক ফোন কৰিবাচোন। প্ৰিয়া মাইনাই চোন দূৰলৈ পঢ়িবলৈ গৈ মোক ফোনে নকৰা হ'ল, আৰু মোৰ হাতততো মোবাইল নাই জানাই। তুমি পাৰিলে প্ৰিয়া মাইনাক জনাই দিবাচোন, মোৰ দেহাটো ইমান ভাল নহয় অ'। হ'ব বৌ, মই প্ৰিয়া মইনাৰ লগৰীৰ পৰা ফোন নম্বৰটো লৈ তাইক জনাই দিম দিয়ক। এতিয়া মই আহিছোঁ বৌ। বিয়াৰ প্ৰথম চিঠিখন কিন্তু মই আপোনাকে দিম দেই। হ'ব দিয়া দীপক, যোৱা তেনেহ'লে। অৱশেষত যে ল'ৰাটো ভাল হ'ল। গাটোচোন বৰ বেয়া লাগি আহিছে। মেডিচিনচোন নাই, কি কৰোঁ বাৰু? প্ৰিয়া মাইনা প্ৰিয়া মাইনা, তুমি যদি আজি থাকিলাহেঁতেন, মোৰ গাটো বেয়া লাগিলেও তুমি চালা হয় ন মা? তুমি আহিবানে? প্ৰিয়া মাইনা তুমি ঘূৰি আহা। ক'ত আছা মা? প্ৰিয়া মা তুমি ঘূৰি আহা। প্ৰিয়া মা, মাইনা তুমি ঘূৰি আহা না। বৌ 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 শৰণে ললো আমি কৰোণা মই তুমি কৰিয় পৰাধত গাই হৰি নাম জন শৰণে ললো আমি কৰোণা। বৌ আজি মোৰ স্বভাৱবোৰ ভাললৈ পৰিণত কৰি আপুনি আমাৰ মাজৰ পৰা আঁতৰি গ'ল। মোৰ বিয়াৰ প্ৰথম চিঠি আজি আপোনাক দিবলৈ আহিছিলোঁ, কিন্তু আজি আপুনি নাই। এটা কথা সঁচা বুলি গম পালোঁ যে এই পৃথিৱীত ভাল মানুহ বহুদিন জীয়াই নাথাকে। জানা প্ৰিয়া, মোৰ যে হোষ্টেলৰ খৰচবোৰ দেউতাই দি আছে। আৰু তোমাৰতো দেউতাও নাই, তোমাৰ খৰচবোৰ কোনে দি আছে? মায়ে দিয়ে, ক'ৰ পৰা কেনেকৈ দিয়ে মই সেইটো জনা দৰকাৰ নাই। মুঠতে মই পঢ়িব লাগে, পঢ়ি আছোঁ। পিছে তুমি তোমাৰ মা খবৰ চবৰ লৈছানে নাই? মই অহাৰ পৰা মই মাক ফোনে কৰা নাই। পিছে তুমি এটা ডাঙৰ কথা গম পোৱা নে নাই? ডাঙৰ কথা? কি ডাঙৰ কথা? অলপ আগত দীপক দাই মোক ফোন কৰিছিলে। তাৰপিছত? মানে তোমাৰ মা আৰু এই পৃথিৱীত নাই। কি? কেতিয়া? আজি দুপৰীয়া 2মান বজাত। এই বাদ দিয়া মাৰ কথা, এনেও মই ছোৱালী মানুহ বিয়া হৈ যাব লাগিব। কি তুমি তোমাৰ মাৰ বিষয়ে এনেকৈ কৈছা কিয়? ব'লা কম, ব'লা আগত বহি লওঁ। পিছে কোৱাচোন তুমি কি কথা ক'ম বুলি কৈছিলা? মোৰ যে দেউতা নাই, মই অকল হেৰাইছোঁ মোৰ মাৰ বাবে। মানে তুমি কি ক'ব বিচাৰিছা? শেৱালি, মাৰ কিছুমান ভুলৰ বাবেহে মই দেউতাক হেৰাইছোঁ। তোমাৰ দেউতা বাহিৰত কাম কৰিব গৈহে হেৰাইছে, তুমি তোমাৰ মাক কিয় দুখী আছা? তোমাক তোমাৰ মা ইমান কষ্ট কৰি পঢ়াই শুনাই এই পৃথিৱীৰ পৰা আঁতৰি গ'ল, আৰু তুমি তোমাৰ মাক অকণো বুজিবলৈ চেষ্টা নকৰিলা। এতিয়াহে বুজিছোঁ, দেউতা নাথাকোঁতে ইমান কষ্ট, মা নাথাকোঁতে যে আৰু কিমান কষ্ট হ'ব এইটো ভগৱানেহে জানে।
হ'ব এতিয়া তুমি হোষ্টেলৰ পৰা বাহিৰে বাহিৰে ঘৰলৈ যোৱাগৈ কাতৰ তোমাৰ চৰণ যাতনা যি যত আমাৰ জীৱন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু